দুলিয়াজানৰ জুবিন ফেন ক্লাবৰ উদ্যোগত প্ৰশংসনীয় পদক্ষেপ। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটিত উপস্থিত থাকে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগতে অৰণ্য মানৱ যাদৱ পায়েং। প্ৰথমে দুলিয়াজানৰ মৃণালজ্যোতি পূৰ্ণবাৰ্ষ কেন্দ্ৰত নাহৰ পুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জুবিন গাৰ্গে ২০ বছৰ বয়সত দুলিয়াজানৰ টিপলিঙত প্ৰথমখন বিহু মঞ্চত অনুষ্ঠান কৰিছিল। সেই অনুষ্ঠানৰ বিষয়ে প্ৰায় জুবিন গাৰ্গে গৰিমাক কৈছিল বুলিও সংবাদ মাধ্যমক জানিবলৈ দিছে। দুলিয়াজান ফেন ক্লাবৰ প্ৰথম অফিচিয়েলি প্ৰতিষ্ঠা দিন বুলি ক'ব পাৰি। আৰম্ভণি হৈছে তেওঁলোকে নতুনকৈ গঢ় লৈছে আৰু জুবিনে যিহেতু ফেন ক্লাবৰ প্ৰতিটো ফেন ক্লাবত আৰু ফেন ক্লাবৰ সদস্যসকলক তেওঁৰ সেনা বুলিয়ে সদায় কৈছিল। গতিকে তেওঁৰ আদৰ্শ, তেওঁৰ চিন্তাধাৰা, তেওঁৰ সৃষ্টিৰাজি, কৰ্মৰাজি, তেওঁৰ সাধনা চৰ্চা সকলোবোৰ মই ভাবোঁ ফেন ক্লাবৰ প্ৰতিজন সদস্যই নিজেই অনুধাৱন কৰি সেইখিনিক আগলৈ কঢ়িয়াই লৈ যাব আৰু প্ৰতিটো প্ৰজন্মক এই কথাবোৰ বা বাৰ্তাবোৰ বিলাই যাবলৈ চেষ্টা কৰিব। সেয়া তেওঁলোকৰ আমাৰ সকলোৰে যিদৰে প্ৰতিজন অসমীয়াৰে দায়িত্ব বা কৰ্তব্য যে তেনেকুৱা এক সত্তাক আমি তেওঁৰ সাংস্কৃতিক, তেওঁৰ সামাজিক, তেওঁৰ প্ৰকৃতিৰ বাবে কৰা কাম সকলোবোৰক তেওঁক আমি ভালদৰে বুজি যিদৰে লৈ যোৱাৰ এটা আমাৰ দায়িত্ব বা কৰ্তব্য আছে। ফেন ক্লাবৰ মেম্বাৰসকলে বিশেষকৈ তেওঁৰ পৰিয়ালৰ একোজন সদস্য বুলি সেইখিনি কাম তেওঁলোকে কৰিব। আজি দিনজোৰা কাৰ্যসূচী তেওঁলোকে বৃক্ষৰোপণৰ পৰা আৰম্ভ কৰি চিত্ৰাংকন প্ৰতিযোগিতা আৰু বহুখিনি তেনেকুৱা আৰ্ট এক্সিবিশ্যন, তাৰপিছত আমি বহুকেইটা ঠাইলৈ গৈ পেলাই এইখিনি কেইবাটাও কাৰ্যসূচী আজি আমি ৰূপায়ণ কৰিলোঁ। গতিকে তেনেদৰে কামবোৰ কৰি যাব। তেওঁলোকে কৈছেও যে এয়া আৰম্ভণিহে, প্ৰতি বছৰে তেওঁলোকে আৰু ডাঙৰ কৰি গৈ থাকিব। গতিকে সেইখিনি কম, জুবিনক আমি অমৰ কৰি যাতে আমি অমৰ হৈ থকা দেখিবলৈ পাওঁ সকলোৰে মাজত। আৰু মই সেইটোৱে শক্তি পাওঁ যে মানুহৰ মাজলৈ যেতিয়া ওলাই আহোঁ, যেতিয়া দেখোঁ যে সকলোৱে জুবিনক নিজৰ প্ৰাণত ধাৰণ কৰি তেওঁলোকে কিবা নহয় কিবা এটা নিজৰ ফালৰ পৰা কৰিবলৈ চেষ্টা কৰিছে। এজোপা গছ পুলি হ'লেও ৰুইছে, ক'ৰবাত নাহৰ এজোপা ৰুইছে আৰু জুবিনে কৈছিলে যে প্ৰতিজোপা নাহৰৰ মাজত য'ত এজোপা নাহৰ থাকিব তাত জুবিন জীয়াই থাকিব। গতিকে গছ পুলি ৰোৱা হৈছে, সেই গছজোপাক প্ৰতিপালন কৰি সেই গছ পুলিটো এজোপা বৃক্ষ হোৱালৈকে যদি সকলোৱে সেই কামটো কৰি যায় তেতিয়াহ'লে নিশ্চয় জুবিন আমাৰ প্ৰকৃতিৰ মাজত জীয়াই থাকিব। তেওঁৰ সৃষ্টিৰাজিৰ মাজত প্ৰতিটো গীতত, প্ৰতিটো কথাত সকলোৰে বিশ্বাসত জুবিন জীয়াই থাকিব। আৰু তেওঁ যেনেদৰে সপোন দেখিছিল এখন মানুহে মানুহক ভাল পোৱা এখন সমাজ, এখন একতাৰ সন্মিলিত এখন সমাজ, তেনেকুৱা এখন সমাজক সুন্দৰ আমি শৈশৱত যেনেকুৱা এখন পৃথিৱী দেখিছিলোঁ সেইখন পৃথিৱীয়ে যাতে নতুন প্ৰজন্মইও পায়, সেইটোৱে আমি আশা কৰিছোঁ। জুবিন অমৰ হৈ থাকক সকলোৰে মাজত, সেই কামনা কৰিছোঁ। তেওঁৰ বহুত অভিজ্ঞতাৰ কথাও, তেওঁ কেইবাটাও ইণ্টাৰভিউটো বৰ সুন্দৰকৈ তেওঁ ৰোমন্থনো কৰিছে কেইবাবাৰো। আৰু প্ৰথম ইয়ালৈ যেতিয়া আহিছিল এজন ২০ বছৰীয়া যুৱক অনামিকা ওলোৱাৰ পিছত তেওঁ সেই কথাটো খুব খুব হাঁহি, খুব ফূৰ্তিৰে, খুব আনন্দৰে সেই কথাটো মানুহক শ্বেয়াৰ কৰে যে প্ৰথম অভিজ্ঞতা তেওঁ ইমান ভাল এখন মঞ্চত সন্মুখত বিশাল জনসমাগম আৰু এজন ২০ বছৰীয়া যুৱকে তেওঁৰ গীত হিট হোৱাৰ পিছত মানুহৰ মাজলৈ তেওঁ ওলাই আহিছে গীত পৰিৱেশন কৰিবলৈ, অনুষ্ঠান কৰিবলৈ, এটা ডাঙৰ অনুষ্ঠান। ইমান নাৰ্ভাছ হৈছে তেওঁ, কেবুলবোৰতে উজুতিয়াই পৰি আহি গীত পৰিৱেশন কৰিছে। গতিকে সেই কথাবোৰ আমাৰো খুব ভাল লাগে ৰোমন্থন কৰি। তেওঁ যেতিয়া কোৱা সেই ইণ্টাৰভিউবোৰ এতিয়াও আমি ভিডিঅ'বোৰ দেখি থাকোঁ। গতিকে দুলিয়াজান সেইকাৰণে আমাৰ বাবে সকলোৰে বাবে বিশেষ। মোৰ বাবেতো তেওঁৰ যিমান স্মৃতি য'ত য'ত আছে, যিমান লোকৰ মাজত আছে, তেওঁৰ গোটেই অসমখনৰে নিজৰ প্ৰতিজন পৰিয়ালৰ, কিন্তু যেনেকৈ এটা এটা কাহিনী এখন এখন ঠাইত বিশেষ হৈ থাকে, তেনেদৰে দুলিয়াজান আমাৰ বাবে সকলোৰে বাবে বিশেষ। আৰু দুলিয়াজানে সেই বিশেষ যিটো আমাৰ মাজত স্থান আছে, দুলিয়াজানেও তেনেদৰে জুবিনক সেই স্থান দি সদায় লৈ যাব বুলি আগলৈ মই সেই কামনা কৰিছোঁ। সেই কথাটো খুব আশাপ্ৰদ এটা কথা। জুবিনে খুব সাহসেৰে যিখিনি সময়ত একেবাৰে মন্থৰগতি এটা লাভ কৰিছিল, সেইখিনি সময়ত উক্ত অনুষ্ঠানত উপস্থিত থাকি অৰণ্য মানৱ যাদৱ পায়েঙে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। জুবিন ফেন ক্লাবে যি আদৰ্শময় ইয়াত এৱাৰনেছটো আনিছে, তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু যিহেতু এইবাৰ জুবিনৰ প্ৰেৰণা যিটো আছে অকল অসমৰ নহয়, ভাৰতৰ নহয়, পৃথিৱীৰ মানুহ আঁকোৱালি। আৰু এই বছৰটো 2027-ত বা এতিয়া 2026-ত বা 2027-ত
আজি ২৭খন দেশৰ পৰ্যটক আহিব, অসমলৈ আহিব। গতিকে জুবিনৰ অনুৰাগী অকল অসমেই ভাল নাপায় বা ভাৰতে ভাল পোৱা কথা নহয়, পৃথিৱীৰ মানুহে ভাল পায়। সেইকাৰণে মই ভাবোঁ যে তেওঁলোকৰ বিদেশত যিহেতু আজি কিমান বছৰৰ মূৰত আহিব, তেওঁলোকক বেয়া নোপোৱাকৈ অসমৰ মানুহে তেওঁলোকক সাদৰি লৈ তেওঁলোকক পুনৰ বিদায় দিয়াটো কামনা কৰিছোঁ। আৰু সংবাদ মাধ্যমৰ সেই কথাটো দৃষ্টিভংগীটো এতিয়াৰ পৰা কাগজে পত্ৰই লিখিব লাগে। আমি পৰ্যটক আহিলে আঁকোৱালি ল'ব লাগিব। পৰ্যটকৰ বিকাশৰ অবিহনে দেশৰ উন্নতি সাধন নহয়। দেশ আৰু জাতিৰ উন্নতি গ'লে এইটো পৰ্যটকৰ বিকাশ লাগিবই। সেইকাৰণে সকলোৱে সেইটো মনোযোগ আকৰ্ষণ কৰি আপোনালোকৰ যিমান নিউজ চেনেল আছে এতিয়াৰ পৰা যো-জা কৰক। অক্টোবৰ নৱেম্বৰৰ পৰা আহি যাব, তেতিয়া আমাৰতো অসমৰ অৰ্থ সামাজিক উন্নতিটো সাধন হ'ব। ধন্যবাদ।